এই বস্তুটো একচুয়ালি মাছ ধৰা চেপা বুলি কয় চাওক কেনেকুৱা লাগিছে আৰু মই ভিডিওটো এতিয়া প্ৰথমৰ পৰা আৰম্ভ কৰিছো আপোনালোকে চাই থাকক গো ষ্টাৰ্ট আৰম্ভ কৰিছো এতিয়া তাৰ মানে এটো সিলাই কৰি আছো প্ৰথমে এয়া চাওক আৰু যোনবোৰ এটো আছে এই বস্তুটো একচুয়ালি তলগছৰ ঠাৰি হয় মানে ওপৰত যোনটো মানে হেৰি হয় আৰু এটো এতিয়া মই প্ৰথমে সিলাই কৰি পেলাই কেনেকুৱা সিস্টেমত কামটো কৰি আছো আপোনালোকে সম্পূৰ্ণকে ভিডিওটো চাই থাকিব আৰু প্লিজ যদি ইউটিউবত চাই আছে আপোনালোকে মোৰ আসাম হাউস এন্ড আৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু নোটিফিকেশন অন কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিও এলে আপোনালোকে পায় আৰু যদি ফেসবুকত চাই আছে ফলো কৰি ৰাখিব আৰু লাইক কমেন্ট শেয়াৰ কৰিব আৰু আপোনালোকে ভিডিওটো সম্পূৰ্ণকে চাই থাকক অলপমান ভিডিওটো দিগলিয়া হ'ব কাৰণ মানে মই গুটেখিনি ফিনিশিং এবাৰ দেখুৱাই দিম বুলি ভাবি আছো আৰু আপোনালোকে সম্পূৰ্ণকে চাই থাকক লাহে ধীৰে স্কিপ নকৰিব কেলেই নহলে আপোনালোকে ধৰিব নোৱাৰিব আপোনালোকে যদি চেষ্টা কৰে আপোনালোকেও পাৰিব মই এই বস্তুটো কোনো দিনো তাৰ মানে মই বনোৱা নাই আজি প্ৰথম মানে মন গৈছে বনাবলৈ মাছ এজাগাত দেখিলো দেখি পেলাই ভাবিলো এটো কিনাতকে মই বনোৱাটো ভাল হ'ব হেতু কাৰণত মই একচুয়ালি বনাবলৈ মই চেষ্টা কৰি আছো চাও হয় নেকি বস্তুটো এটা একচুয়ালি দুটা সিলি দি দিলো আৰু দুটা বাকি আছে আৰু অলপমান মানে সিলাইটো হেৰেঙা হল পাঁচটা দিব লাগিছিল মই ইয়াৰ ভিতৰত চাৰিটা দিলো দি পেলাই মানে টাই কৰি পেলাই চালু হয় নে নহয় বস্তুটো চাই থাকক আপোনালোকে সম্পূৰ্ণকে আৰু ইউটিউবত দেখিলে সাবস্ক্ৰাইব কৰি ৰাখিব প্লিজ কেলে আপোনালোকৰ কাৰণত মই ধৰক মাছৰ কাৰণে মই ভিডিও বনোৱা নাই ভিডিও বনাইছো যাতে মই ফেসবুকত বা ইউটিউবত দিব পাৰো হেতু কাৰণত মই মানে আপোনালোকক দেখুৱাবলৈ মই বনাইছো আপোনালোকে চাওক এটো যোনটো এতিয়া বৰ্তমান হৰুটো হেৰি কৰি আছো এটো এই ওপৰত দিয়া তাৰ মানে এটো ওপৰত দিবলৈ বনাই আছো কেনেকুৱা হৈছে কমেন্ট কৰি জনাব আৰু লাষ্ট লৈকে দেখিলে আপোনালোকে নিশ্চয় ধৰিব পাৰিব মই অকমান স্পিডটো বঢ়াই দিছো নহলে ভিডিওটো অকমান দিগলিয়া হৈ যাব আৰু ইয়াৰ হেৰি যোনটো মানে সিলাইটো কৰিছো এটো মই পাঁচটা সিলাই মানে দি আছো ইয়াৰ এটো একচুয়ালি ইয়াৰ দুটা তলৰ ডাকনটো লাগিব আৰু ওপৰৰ ডাকনটো লাগিব দুটা লাগে তাৰ মানে আৰু এতিয়া মই স্টাৰ্ট কৰিছো আকৌ মানে সিলনিৰ কাম হৈ গল এতিয়া ধৰক বেটু যেনেকুৱা বান্ধিব লাগে এটো বান্ধি পেলাই মই হেৰি কৰি আছো এয়া এতিয়া অকমান বান্ধি পেলাই আপোনালোকক দেখুৱাই আছো চাওক আৰু আপোনালোকেও পাৰিব এনেকুৱা সিস্টেমত এয়া বান্ধিছো আৰু এই ফুটাটো ৰাখিছো একচুয়ালি মাছ যেতিয়া ভিতৰত হুমাব তেতিয়া ধৰক ওলাব লাগিব নহয় এই উলোৱা দৰজাটো হল এইটো মানে প্ৰথম বনাইছো তো বস্তুটো চাক কেনেকুৱা লাগিছে দুনিয়া হৈছে না নাই এটা মানে হেৰি চৰাইৰ হেৰি নিচিনা লাগিছে আৰু দেখিবলৈ আৰু কেনেকুৱা পাতিব লাগে মই বস্তুটো বনাইছো এটো মোৰ কামটো হেহলৈকে পাই গল এতিয়া তা মানে এটো যোনটো মানে মাছটো হুমাব যোনফাল দি এই বস্তুটো তা মানে মই এতিয়া ফিটিং কৰি আছো মোৰ কামটো প্ৰায় ভাগ মানে হেক হো অৱস্থাত আছে এটো চাক এতিয়া মই ফিনিশিংটো মানে হেৰি কৰি আছো আৰু যাতে হেৰি হৈ যায় এতিয়া ওপেনিং মোৰ কামটো ক্লিয়াৰ হৈ গল চাক কেনেকুৱা লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু এটো ডাকনটো তাৰ মানে মাছ উলুৱাটো ইমানটো সামৰিছো ধন্যবাদ থ্যাংক ইউ